হাই ফ্ৰেণ্ডছ, আজি আহিলে বা ঘৰত খবৰ নিদিয়াকৈ খাই হেনো তাই গাহৰি। কিন্তু দুখৰ কথা কি হ'ব, আজি গাহৰিয়ে বিচাৰি নাপালোঁ। সেইকাৰণে আজি কি বনাইছোঁ আপোনালোকক দেখাম। এতিয়া এয়া বনাইছোঁ মই মাছ, মানে বাই বনাব আজি মাছ আৰু জিকা আলু এনেকৈ জোল বনাব। তাৰপিছতে এইফালে মই বনাই আছোঁ, মানে তাই মোক কৈছে যে তোৰ হাতৰ ব্ৰইলাৰহে খাম। সেইকাৰণে গাহৰি যিহেতু নাপালোঁই, সেইকাৰণে ব্ৰইলাৰ ধুনীয়াকৈ মই অলপ গ্ৰেভি বনাইছোঁ। মোতকৈ কিন্তু বা বেছি ধুনীয়া বনায়। মই তাইক ক'লোৱে যে তই বনা, তাই নামানিলে, বোলে তই বনা আজি। তো এইফালে মই বনাই আছোঁ, এইফালে তাইক কৈছোঁ অলপ মুখখন দেখাই দে তই কি বনাইছ। তাই আকৌ লাজ কৰিছে, চাওকচোন বাৰু। কিন্তু মানে আমাৰ টিকলিজনী মৰমতে আহে দেই, দুইজনী মৰমতে। কিন্তু মানে আৰু থাকিবলৈ দিলোঁ যিহেতু, সেইকাৰণে তাই থাকি গ'ল। এইফালে আনিছিলে দাদাই অকণমান ছাগলী মাংস, যিহেতু মায়ে মানে ব্ৰইলাৰ চইলাৰ নাখায় ন, সেইকাৰণে ড্ৰাই ফ্ৰাই কৰিবলৈ এইফালে অলপমান ভাজি বনাইছিলোঁ। মানে মাৰ কাৰণেহে বনাইছোঁ আৰু, বেলেগেতো মাংস আৰু দাইলে খাব। এইফালে দাইল। তো ইমানেই আছিল। ভিডিঅ'টো কেনেকুৱা লাগিলে ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি